যিসকলৰ ষ্টমাকৰ প্ৰব্লেম আছে, বিশেষকৈ পেটৰ সমস্যা আছে, আমাৰ ষ্টমাক ঠিক নহয়, যাৰ কাৰণে বিভিন্ন সময়ত বেমাৰ পোৱা দেখা যায়। মেইন হৈছে আমাৰ ষ্টমাক। এই ষ্টমাকৰ পৰাই আমাৰ পেটৰ সমস্যাৰ সৃষ্টি হয়, বিভিন্ন গোটেই শৰীৰটোক এফালৰ পৰা কাম নোহোৱা কৰি আহে। গতিকে এই ষ্টমাক মজবুত কৰক। প্ৰথম মাইণ্ডছেট ক্লিয়াৰ কৰক। ষ্টমাক ক্লিয়াৰ কৰিব পাৰিলেহে আপোনালোকে বেমাৰৰ পৰা মুক্ত হ'ব পাৰিব। যিকোনো বেমাৰ, পেটৰ সমস্যা, যিমানবিলাক সমস্যা পেটৰ, এনেকৈ আপোনালোকে এইখন ভৰিত চেষ্টা কৰক 50 বাৰলৈ। নেক্সট আকৌ আৰম্ভ কৰিব। 1 3 4 গাৰ ফালে টানিব। যিমান পাৰি ষ্টমাক টাইট কৰিব। নিজে নিজে টাইট হ'ব। আপোনাৰ লেগৰ স্পাইনো ঠিক হ'ব, চেলছ এক্টিভেট হ'ব, এনাৰ্জি আহিব, প্লাছ কঁকালৰ যি আপোনাৰ জইন আছে, জইন পেইন লাহে লাহে নোহোৱা হ'ব, জইন মজবুত কৰিব। সংকল্প বিকল্প নাই। মোৰ এটাই কথা, যদি আপোনালোকে মাইণ্ডছেট ক্লিয়াৰ কৰিছে যে মই ভাল কৰিমেই, 100% ভাল হ'ব, আৰু যদি ভাবিছে নাই এবাৰ দুবাৰ কৰিম এৰি দিম, তেতিয়াহ'লে যোগৰ পৰা বাদ দিয়ক। এনেকৈ আপুনি 50 বাৰ কৰিব যিমান পাৰি। তাৰপিছত দুইখন ভৰি কৰিব। 1 2 3 4 5 6 এনেকৈ যিমান পাৰি কৰাৰ চেষ্টা কৰক। মেক্সিমাম 30 বাৰ। নমালে লাভ নহ'ব। কঁপিবলৈ দিয়ক, পেট কঁপিবলৈ দিয়ক, ষ্টমাক কঁপিবলৈ দিয়ক, পেট কঁপিবলৈ দিয়ক, তেতিয়াহে ঠিক হ'ব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 ৰাখক। 30 ছেকেণ্ড। 1 বাহিৰলৈ ভৰিটো ঠেলি দিয়ক, পাতাখন এনেকৈ থাকক 30 ডিগ্ৰী। 1 2 3 4 5 6 7 8 9 10। দেখিব লাহে লাহে আপোনালোকৰ ষ্টমাক মজবুত হ'ব আৰু যিকোনো খাদ্য হজম কৰিব পাৰিব। পেটৰ সমস্যা দূৰ হ'ব। ষ্টমাক ভাল হ'লে, পেট ভাল হ'লে আপোনালোকে মেডিচিন ফ্ৰী লাইফ জীৱন যাপন কৰিব পাৰিব। সকলো ৰোগৰ মূল চেণ্টাৰ পইণ্ট হৈছে পেট। এই পেট যদি ভাল কৰিব নোৱাৰে, তেতিয়াহ'লে কিন্তু আপোনালোকে যিমান খাদ্য, যেনেকৈ মেডিচিন নাখাওক, যেনেকৈ যি নকৰক, ইয়াৰ পৰা কিন্তু সুস্থ হ'ব নোৱাৰে। কিন্তু ফাইনেল। ধন্যবাদ।